সাগৰৰ পাৰ 90 দশকৰ কোনোবা এটি গধূলি আমেৰিকাৰ ৰোড আইলেণ্ড ইউনিভাৰ্চিটিৰ সমীপৰ এটি ফাৰ্ম হাউচ লাহে লাহে সন্ধ্যা নামিছে আন্ধাৰে চানিছে সাগৰৰ পাৰ কেউ দিশে শান্ত সমাহিত পৰিৱেশ ফাৰ্ম হাউচটোৰ ভিতৰ ভাগ পোহৰ হৈ উঠিছে ক্ৰমশঃ এই পোহৰ কেৱল বিজুলী বাতিৰে নহয় এই পোহৰ সুৰ আৰু কথাৰ লালিত্যৰ অপূৰ্ব যুগলবন্দী কাৰণ সাগৰৰ পাৰৰ সেই ঘৰটিত সেই বিশেষ গধূলিত হাৰমনিয়ামখন সন্মুখত লৈ গীত গাবলৈ বহিছে এজন সৰ্বজন সমাদৃত শিল্পী তেওঁৰ সন্মুখত তেওঁৰেই এদল অনুৰাগী শ্ৰোতা স্বামী নকৰা নৈ ৰাখ তোমাৰ লগতে স্বামী থাকিম বন বাসহে ময়ো বনে যাম স্বামী হে শিল্পীগৰাকীক চিনি পোৱাত আপোনাৰ নিশ্চয় কোনো অসুবিধা হোৱা নাই হয় তেওঁ ভূপেন হাজৰিকা লক্ষ লক্ষ গুণমুগ্ধৰ আদৰৰ ভূপেন দা বহি গীত গাই থকা সেই ঘৰটো আচলতে ফাৰ্ম হাউচ যি নহওক ঘৰটো আছিল আমেৰিকাৰ ৰোড আইলেণ্ড ইউনিভাৰ্চিটিৰ তেতিয়াৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ দিলীপ কুমাৰ দত্তৰ ভূপেন হাজৰিকাৰ সন্মুখত বহি থকা শ্ৰোতাসকলৰ মাজৰ কোনোবাজন আছিল অধ্যাপক দত্তৰ বন্ধু আমেৰিকান আৰু কোনোবাজন আছিল অসমীয়া আমেৰিকা নিবাসী অৰ্থাৎ অসমীয়া আৰু অনা অসমীয়া এদল অনুৰাগী বহিছিল ভূপেন হাজৰিকাৰ সন্মুখত খুব ঘৰুৱা আছিল সেই বৈঠক ভূপেন দাক অনুৰাগীসকলে নানান প্ৰশ্ন কৰিছিল ভূপেন দাই উত্তৰ দি গৈছিল আৰু গীত গাইছিল কোনোবা এজনে লাহেকৈ এটি প্ৰশ্ন কৰিলে ভূপেন দা আপুনি সুৰ কৰা প্ৰথম গীতটি বাৰু কি আছিল লিখিছিলে বা কোনে এইটো দেউতাই লিখিছিলে ৩৬ চনত মই সুৰ দিছিলোঁ এইটো মোৰ প্ৰথম সুৰকাৰ হিচাপে মোৰ প্ৰথম কাম এইটোৱেই মই হেনো সুৰকাৰ কিন্তু মোৰ আৰম্ভ এই গীতটিৰে প্ৰথম সুৰ মোৰ কাৰণে হিষ্টৰিকেল কথা এইটো দেউতাই লিখা দেউতাই নিলিখিলে শেষত গৈ আৰু কিন্তু বৰ সুন্দৰ লিখিছিলে অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় মাতটো ভাঙি আছে এইটো সববিলাক নোটেই এইটো হ'ল বিহুৰ নোট এই জেগা ও মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় এই বিহুৰ ছন্দ আহিল আৰু মলয়া বতাহ লগতে আনিলি মলয়া বতাহ লগতে আনিলি গান উশাতে পৰি যায় বনৰে চৰায়ে মনৰ হৰিষে শুৱলা গীতি গায় বনৰে চৰায়ে মনৰ হৰিষে শুৱলা গীতি গায় অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় এখুজি দুখুজি থমকি ঘূৰি ঘূৰি চৰি খায় মোৰ মইনা ঘূৰি ঘূৰি চৰি খায় অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে
বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় ও মইনা কেতিয়া আহিলি তই। এইখিনি কথা বসন্তক কৈছিল হেনো দেউতাই, কৈছে বহাগক কৈছো তই কেতিয়া আহিলি, তাৰমানে এইবিলাক ৰেয়া ৰূপ দেখিছো যেতিয়া আৰু তাৰমানে তই আহিলি আৰু এইটো কথা আছিল। গতিকে ইয়াৰ কণ্টেণ্ট ডেফিনিশ্যন অফ বনগীতত, বনগীত যদি ডেফিনিশ্যন লাগে, মই সুৰ দিছিলো বুলি নহয়, এইটো একচেপ্টেড হৈছিলে আনুষ্ঠানিকভাৱে 1936 সন্ধিয়া সন্মিলনীৰ সদৌ অসম সংগীত প্ৰতিযোগিতাত। মই সৰ্বশ্ৰেষ্ঠ বনগীত গায়ক হৈছিলোঁ, শিল এখন পাইছিলোঁ। আৰু বিষ্ণুৰাভাৰ জ্যোতি আগৰৱালাৰ নিচিনা মানুহেও এইটোক মানি লৈ শ্ৰীমান ভূপেন হাজৰিকাৰ সুৰত শ্ৰীমতী কুইনী হাজৰিকাৰ হয়তো তেওঁলোকে দুয়ো তত্বাৱধান কৰি এইটো গীতকে ৰেকৰ্ড কৰাইছিল। মোৰ হয়তো কৰা নাই কিন্তু, কাৰণ তাই আৰু বেছি সৰু আছিল আৰু থুনুক থানাক মাত আছিল। বনগীতত আৰু যাতে ভাল হয় এইটো থমকি থমকি আজলি হৰিণীৰ নিচিনা সেই তেনেকৈ গোৱাইছিলে। গতিকে এই এটা পতন্তৰ ৰিয়েল বনগীতৰ, বনগীত সুৰীয়া নহয়, এয়া বনগীত। বাৰু, প্ৰথম সুৰ কৰাৰ কথা বাৰু গ'ল, পিছে গীত কেতিয়াৰ পৰা লিখিছিল ভূপেন হাজৰিকাই? এইবাৰ দিলীপ কুমাৰ দত্তই সুধিলে। ভূপেন দা, আপুনি বাল্মীকিৰ আশ্ৰমখন গীতত আঁকিছিল আৰু ব্ৰজাৱলী ভাষাৰ আৰ্হিত এটি গীত লিখিছিল। এইটো কেতিয়াৰ কথা, আৰু আপুনি মানে ভূপেন হাজৰিকাজন সেই গীতটোত কেনেধৰণেৰে সোমাই আছে? দিলীপ, এইটো মই খুব সৰুতে লিখা। শংকৰদেৱৰ ব্ৰজাৱলী এইফালে নাজানো ভালকে, কিন্তু তথাপি তেনেকে লিখাৰ এটা ইচ্ছা। আৰু অসমখনত ল'ৰা ছোৱালীৰ কাৰণে এই বাল্মীকি বনখন কেনেকুৱা আছিল সেইটো বৰ্ণনা কৰিবৰ কাৰণে মই শান্তি নিকেতনৰ কথাটো ব্যৱহাৰ কৰিছো, কাৰণ তেতিয়া শুনিছো আৰু শান্তি নিকেতন মানে হ'ল এবৰ্ড অফ পিচ। হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, নাম ধৰিব পাৰিম। হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, এ বাল্মীকি দেও বহি আছে যেন হিমাচল। হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন। এইটো এক্সপেৰিমেণ্ট কৰিছো কিন্তু সুৰে কথাই চোৱা। হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, বাল্মীকি দেও বহি আছে যেন হিমাচল। হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন। অজ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান, অজ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান, হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ। হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, ও বাল্মীকি দেও বহি আছে যেন হিমাচল। হৰিয়ে হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন। ও শিষ্য হবে পুষ্প আনে আঞ্চল ভরিয়া, ও শিষ্য হবে পুষ্প আনে আঞ্চল ভরিয়া, মৃগ শিশু সঙ্গে নাচে আনন্দ করিয়া। হরিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন। চন্দন বন হালি জালি সুগন্ধি বিলাই, সুগন্ধি বিলাই, চন্দন বন হালি জালি সুগন্ধি বিলাই, ও সুগন্ধি বিলাই, পাৰিজাতে হাঁহি মাৰি ভ্ৰমৰ ভুলাই। হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, এ বাল্মীকি দেও বহি আছে যেন হিমাচল। হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, ইখন সৃজিলা কিনো শান্তি নিকেতন। ও শিষ্য হবে পুষ্প আনে আঞ্চল ভরিয়া, শিষ্য হবে পুষ্প আনে আঞ্চল ভরিয়া, মৃগ শিশু সঙ্গে নাচে আনন্দ করিয়া। হরিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন, হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন।
এইখিনিত চোৱা, তুমি কেতিয়াবা লিখিলে লিখিবা, চোৱা স্কেনচন। শিষ্য সবে পুষ্প আনে আঞ্চল ভৰিয়া, শিষ্য পুষ্প আঞ্চল, এইবিলাক চব যুক্তাক্ষৰ দিছো। তেতিয়াই ছন্দৰ লগত স্কেনচনৰ কাৰণে পৰীক্ষা নিৰীক্ষা। আৰু কামৰূপো লৈছো, ওপৰখামো লৈছো, টোকাৰী গীতো লৈছো, ওজাপালি লৈছো। আমাৰ শিষ্য সবে পুষ্প আনে আঞ্চল ভৰিয়া, এনেকৈ গাব পাৰে। তাত যদি নলবাৰীত গায় শিষ্য সবে পুষ্প আনে আঞ্চল ভৰিয়া, মৃগ শিশু সংগে নাচে আনন্দ কৰিয়া হৰিয়ে, এই দুগুদুম 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 কৰি একেবাৰে নাগাৰা নাম গাব পাৰি। অথচ লেখা মোৰ কিন্তু একদম একেবাৰে নতুনকৈ লেখা। চন্দনবন হালি জালি সুগন্ধি বিলাই, পাৰি যাতে হাঁহি মাৰি ভ্ৰমৰ ভুলাই। জ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান, হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ। এইটো মই দুৰ্বলতা পাইছো। মহান ন, এইটো ৰামায়ণ। মই মোৰ যে মানে সৰু আছিলো তাৰ এতিয়া প্ৰমাণ আছে। এতিয়া মই তাক মানে 10 মাৰ্ক কম দিম এই ভূপেন হাজৰিকাটোক। আৰু শান্তি নিকেতনৰ লগত হিমাচল দিছো, এইটো ভাল হোৱা নাই। কিন্তু তেতিয়া ল'ৰা ছোৱালীয়ে খুব গাইছিলে। 1935 চন মুক্তি পাইছিল উত্তৰ পূব ভাৰত